প্ৰথমবাৰ আহোঁতে সৰুকৈ সভা এখন পতা হৈছিলে আৰু এইবাৰ যিধৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আম আদমি পাৰ্টিৰ বিষয়লৈ জানিবলৈ আলোচনা কৰিবলৈ চিন্তা চৰ্চা কৰিছে, এইটো সঁচাকৈ আমাৰ কাৰণে এটা ভাল খবৰ আৰু এয়া স্পষ্ট এটা ইংগিত হয় যে ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি আছে। কিন্তু এই পৰিত্ৰাণটো বিকল্প আম আদমি পাৰ্টি হয় তেওঁলোকে উপলব্ধি কৰিছে। আজি তেওঁলোকে 50 বছৰে কংগ্ৰেছক শাসন দি আহিছে, কিন্তু 50 বছৰ ৰাইজৰ কোনো উন্নয়ন নহ'ল। আজি 10 বছৰ বিজেপিকো দি আহিছে, বৰঞ্চ 10 বছৰত বিজেপিয়ে যিমানখিনি ক্ষতি কৰিলে সেইখিনি কথা চিন্তা কৰি ৰাইজে এতিয়া এনেকুৱা হৈছে তেওঁলোকে কংগ্ৰেছ হওক বিজেপি হওক দুয়োটা দলৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰি আছে। আৰু সেইকাৰণে দলে বলে আপুনি দেখিছে হাজাৰৰ সংখ্যাত ৰাইজ ওলাই আহিছে আৰু আম আদমি পাৰ্টিত যোগদান কৰিছে আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচনত আমাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক সমৰ্থন দিব বুলি প্ৰতিশ্ৰুতি দি আগবঢ়াই লৈ গৈছে। পঞ্চায়তত আপোনালোকৰ সকলো সমষ্টিতে আমি সেইকাৰণে মুকলিকৈ আহ্বান জনাইছোঁ, সমূহ ৰাইজক আহ্বান জনাইছোঁ যে হয়তো কিছু অঞ্চল এনেকুৱাও থাকিব পাৰে যে আম আদমি পাৰ্টিৰ সংগঠন নাই, তেওঁলোক স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিব লাগে। আমি তেখেতলোকক টিকেট দিম, ৱাৰ্ড মেম্বাৰ হ'লেও তেখেতলোকৰ প্ৰতীক চিম্বল বেলেগ থাকিলেও তেওঁলোকক আমি সমৰ্থন জনাম। লগতে আমাৰ কাউন্সিলৰ কেণ্ডিডেট, জিলা পৰিষদ কেণ্ডিডেট যি দলৰ প্ৰতীকত খেলিব, দলৰ চিম্বলত খেলিব, তেখেতলোককো আমি সমৰ্থন দিম। আৰু কোনো টিকেটৰ বাবদ ইয়াতে টকা পইচা ধনৰ কোনো লেনদেন নাই। স্পষ্টকৈ আমি ৰাইজক কেৱল আমি লগত ল'ম আৰু ৰাইজৰ আস্থালৈ আমি পঞ্চায়ত নিৰ্বাচন য'তে ৰাইজ ওলাই আহিছে তাতে আমি কৰিম। পঞ্চায়ত নিৰ্বাচনত আপোনাৰ লগত মূল ইছ্যু কি আছে? আমাৰ মূল ইছ্যুটোৱে হৈছে উন্নয়ন আৰু দুৰ্নীতিৰ বিৰুদ্ধে এটা আন্দোলন। কেৱল উন্নয়ন নহয়, দুৰ্নীতিটো শেষ কৰিব লাগিব। এতিয়া বিজেপিয়ে ডাঙৰ ডাঙৰ ৰাস্তা বনাই দিছে, কিন্তু য'ত ফ্লাইঅভাৰ আছে তাত চাব ফ্লাইঅভাৰৰ মূৰত পানী জমা হৈ আছে, সেইটো দুৰ্নীতি হয়। আমাৰ উন্নয়নটো হ'ব, আমিও ফ্লাইঅভাৰ বনাম, কিন্তু আমাৰ ফ্লাইঅভাৰৰ তলত পানী জমা নহয়। আমি যেতিয়া ফ্লাইঅভাৰ বনাম আমি 10,000 গছ কাটি নিদিওঁ, আৰু 10,000 যদি গছ কাটিবলৈ হয় আমি 20,000 গছ আমি ৰুম। সেইটো হৈছে আম আদমি পাৰ্টিৰ উন্নয়ন। আমাৰ ইমান ডাঙৰ ডাঙৰ জল জীৱন মিছন হৈ গ'ল, এইটো এটা পাহাৰী অঞ্চল হয়, ইয়াততো কোনো ধৰণৰ জল জীৱন মিছনৰ আঁচনি ঢুকি পোৱা নাই। ঘৰে ঘৰে এতিয়া ৰাইজক সুধিলোঁ, ৰাইজে কৈছে যে আমাৰ ঘৰে ঘৰে পানীৰ যোগান কোনো নাই। ইয়াতে অৰুণোদয় আঁচনি 200-300 মহিলা বহি আছে এইখন সভাত, এগৰাকী মহিলাই অৰুণোদয় আঁচনি পোৱা নাই। আমাৰ এজেণ্ডা হৈছে যে আম আদমি পাৰ্টি আহিলে অৰুণোদয় আঁচনিৰ নিচিনাকৈ আঁচনি আমিও দিম, কিন্তু প্ৰতিগৰাকী মহিলাই পাব। জল জীৱন মিছন আমিও আগবঢ়াম, কিন্তু এনেকুৱা নহয় যে বাছ বিচাৰ কৰিম তাত। প্ৰতিজন ৰাইজে যাতে জল জীৱন মিছনৰ জল পায় তাৰ কাৰণে আমি আগবাঢ়ি যাম। ঠিক আছে।